This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. আপুনিও নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে নেকি কিন্তু কেৱল টকাৰ বাবে ব্যৱসায় আৰম্ভ কৰাৰ সপোন পূৰণ হোৱা নাই নেকি এই ক্ষেত্ৰত আপুনি যদি উপায় বিচাৰি আছে তেন্তে চিন্তাৰ প্ৰয়োজন নাই কিয়নো প্ৰয়োজন হলে টকা দিব মোদীয়ে এই ধন মোদী চৰকাৰে ঋণৰ ৰূপত প্ৰদান কৰিব অৱশ্যে সকলোৱে এই সুবিধা লাভ নকৰে কিছুমান নিৰ্দিষ্ট শ্ৰেণীৰ লোকেহে এই সুবিধা লাভ কৰিব মোদী চৰকাৰৰ এই আঁচনিখনৰ নাম হৈছে প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনি মূলতঃ কেন্দ্ৰীয় চৰকাৰে দেশৰ যুৱক যুৱতী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে এই ঋণৰ আঁচনিখন ৰূপায়ণ কৰিছে চৰকাৰী তথ্য অনুসৰি 2015 চনৰ পৰা 2023 চন পৰ্যন্ত মুঠ 44 কোটি গ্ৰাহকক ঋণ প্ৰদান কৰিছে কেন্দ্ৰই যোৱা বছৰ দীপাৱলীৰ পূৰ্বে কেন্দ্ৰই প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ অধীনত আবেদনকাৰীৰ ঋণৰ পৰিমাণ দুগুণ কৰিছিল পূৰ্বে এজন গ্ৰাহকে 10 লাখ টকা ঋণ লাভ কৰাৰ পৰিৱৰ্তে বৰ্তমান সময়ত ঋণ লাভ কৰে মুঠ 20 লাখ টকা জানিব পৰা মতে নিৰ্দিষ্ট খণ্ডৰ কিছু ব্যৱসায়ীয়ে এই মুদ্ৰা লোন লাভ কৰে এই ঋণসমূহ কৃষি সমাজসেৱা ক্ষুদ্ৰ বিত্ত ব্যৱসায় গ্ৰাহক সেৱা বস্ত্ৰশিল্প আৰু অন্যান্য ক্ষুদ্ৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে লাভ কৰিব পাৰে যোৱা বছৰৰ পৰা যোগ্য আবেদনকাৰীৰ বাবে এই আঁচনিৰ অধীনত 20 লাখ টকা পৰ্যন্ত মুদ্ৰা ঋণ লাভ কৰাৰ ব্যৱস্থা আছে নিউজ ডেস্ক ৰিপোৰ্ট টিভি9 আসাম ডিজিটেল